বিশা বমসিংফৰ এই ফুটবল টুৰ্ণামেণ্ট ফুটবল প্ৰতিযোগিতা এইবাৰ দ্বিতীয় বৰ্ষত আমি উপনীত হ'লোহি। যোৱাটো বৰ্ষত মাৰ্ঘেৰিটাৰ কেটেৰং জনজাতি হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈছিল। এইবাৰ আমি লেখাপানীৰ হাছাক প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰিছোঁ। যে বিশা বমসিংফই 1830 চনত ব্ৰিটিছৰ বিৰুদ্ধে এক আন্দোলন কৰিছিল পিয়লি ফুকন জীউৰাম দলীয়া বৰুৱাৰ নেতৃত্বত। সেই সময়ত ব্ৰিটিছৰ পঞ্চায়তে বিচাৰ সাব্যস্ত কৰি বিশা বমসিংফক কলিয়াপানী কাৰাগাৰলৈ নিক্ষেপ কৰিছিল। তাৰ পৰৱৰ্তী সময়ত বিশা সিংফৰ মৃত্যু ঘটিল, কিন্তু সুদীৰ্ঘ সময় ধৰি অসম চৰকাৰেও ভাৰত চৰকাৰে উপেক্ষিত কৰি আহিছে। কিন্তু অতি শেহতীয়াকৈ অৰুণাচল চৰকাৰে বমসিংফক আংচাং হিৰো হিচাপে স্বীকৃতি প্ৰদান কৰি বমসিংফক অৰুণাচল চৰকাৰে ৰাজকীয়ভাৱে তেখেতক স্বাধীনতা যুঁজাৰু হিচাপে স্বীকৃতি প্ৰদান কৰিলে। কিন্তু আমাৰ দাবী হ'ল অসম চৰকাৰেও পৰৱৰ্তী সময়ত আজিৰ তাৰিখৰ পৰা বা কাৰ্যকৰী হোৱাকৈ বমসিংফকো অসমত স্বাধীনতা যুঁজাৰু হিচাপে স্বীকৃতি প্ৰদান কৰিবলৈ আমি সদৌ সিংফ ছাত্ৰ সন্থাৰ তৰফৰ পৰা আৰু আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা দাবী জনাইছোঁ। আজি হাছাক ৰাজহুৱা খেলপথাৰত সদৌ সিংফ ছাত্ৰ সন্থা, সিংফ জাতীয় পৰিষদ, সিংফ মহিলা সমিতিৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক বিশা বমসিংফ ফুটবল প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰা হৈছে। আজি আৰম্ভ কৰি আমি এই প্ৰতিযোগিতাখনি 2025 চনৰ 19 জানুৱাৰীত আমাৰ চূড়ান্ত প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিম। আৰু আজি প্ৰথম খেলখন হৈছে খাচাং FC আৰু নোৱান FC। আৰু আমি ইয়াত আপোনালোকক এটা কথা আৰু জনাব বিচাৰিছোঁ, এই প্ৰতিযোগিতাত অসম অৰুণাচলৰ পৰা বহুতো দলে আমাৰ অংশগ্ৰহণ কৰিছে, প্ৰায় 16টা দলে অংশগ্ৰহণ কৰিছে। আৰু আশা কৰিছোঁ খুব সুন্দৰ এখন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আৰু ইয়াত বৃহত্তৰ কুমচাইবাসী অঞ্চলৰ ৰাইজে ইয়াত সহযোগ কৰিছে। আমাৰ বিভিন্ন ঠাইৰ পৰা বিশিষ্ট ব্যক্তিসকল আজি আহি ইয়াত উপস্থিত হৈছে। তেখেতসকলকো আমি আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আমাক যিসকল ব্যক্তিয়ে আমাক কায়িকভাৱে হওক বা আৰ্থিকভাৱে হওক বা মানসিকভাৱে যিসকল ব্যক্তিয়ে সহায় সহযোগিতা আগবঢ়ালে আমি তেখেতসকলকো আজি আপোনালোকৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। প্ৰথম বিজেতা দলক 1 লাখ টকাৰে পুৰস্কৃত কৰা হ'ব, লগত ট্ৰফি থাকিব। আৰু দ্বিতীয় বিজেতা দলক 50,000 টকাৰে পুৰস্কৃত কৰা হ'ব।